নমস্কাৰ। দ্বিতীয় অধ্যায়ৰ বৰ্ণিল সোণাইকুছিৰ স্বপ্নীল অধ্যায়ৰ দ্বিতীয় অধ্যায়ৰ প্ৰথম খণ্ড আপোনালোকে ইতিমধ্যে নিশ্চয় শুনিছে, আৰু যিসকলে শুনা নাই তেওঁলোকলৈ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকলৈ ন'টিফিকেশ্যন আহি থাকিব। এয়া আপোনালোকৰ সন্মুখত আৰম্ভ কৰিবলৈ লৈছোঁ বৰ্ণিল সোণাইকুছিৰ স্বপ্নীল অধ্যায়ৰ দ্বিতীয় খণ্ড। বৰ্ষাক এই কলনীখনে লাহে লাহে বৰ ৰহস্যময় মায়াময় ৰূপ এটাহে যেন দেখুৱাবলৈ লৈছে। অলপ দিনতে তাই যিবোৰ দেখিছে আৰু অসীমা কাব্যশ্ৰী সাগৰিকা বাসন্তীৰ পৰাও যিবোৰ শুনিছে, সেইবোৰ দেখি শুনি তাই সঁচাকৈয়ে বিস্ময়ত হতবাক হৈ যোৱা যেন লাগিছে। বহুকেইগৰাকী মহিলাই তেওঁলোকৰ পতি ল'ৰা ছোৱালীক স্কুল অফিচলৈ পঠিয়াই ভাত ৰন্ধাৰ পৰলৈকে যি 2-2.5 ঘণ্টা সময় পায়, কোনোবাগৰাকীৰ ব্লকটোৰ পদূলিত অথবা ঘৰত একেলগে হৈ আড্ডা মাৰি সময় কটাই দিয়ে। তেনে আড্ডালৈ সদায় আহি থকা এগৰাকী যিদিনা আহিব নোৱাৰে, সেইগৰাকীৰ অনুপস্থিতিৰ কাৰণ উপস্থিত থকা কেইগৰাকীয়ে বিচাৰ কৰি তেওঁৰ দুখ ত্ৰুটি খুচৰিবলৈ পিছহুহুকি নাথাকে। পুৱাৰ ভাগত সময় নহ'লে এওঁলোক সন্ধিয়া একত্ৰ হয়। আড্ডাত স্থান পোৱাৰ প্ৰধান বিষয়বোৰ হ'ল: কোনে কি ৰান্ধিলে, কাৰ স্বামীয়ে কি খাই ভাল পালে, কোনগৰাকীয়ে নতুনকৈ কি ল'লে, কাৰ স্বামী স্ত্ৰীৰ মাজত দুৰ্ঘোৰ কাজিয়া হ'ল, কোনে কাৰ সৈতে পৰকীয়া প্ৰেমত মত্ত, কাৰ জীয়েকে কাৰ পুতেকৰ সৈতে প্ৰেম কৰিছে, কোনগৰাকীৰ পতিয়ে পত্নীক অনবৰতে ঘৰত থাকিলে বিচনাতে বিচাৰি থাকে, ইত্যাদি। মুঠতে শ্লীল অশ্লীল সকলো শব্দ বাক্যই আড্ডা ৰসাল কৰি তোলে। এদিন বৰ্ষাৰ মন খুব দুখেৰে ভৰি পৰিছিল। সেইদিনা তাইৰ এনে লাগিছিল, চিহ, কি ঠাইলৈ যে তাই আহিল নহয়। কলনীখনলৈ অহাৰ পিছতেই বৰ্ষাৰ লগত উপজাচি চিনাকি হ'বলৈ আহিছিল বাসন্তী, অসীমা, কাব্যশ্ৰী আৰু সাগৰিকা। সিহঁতকেইজনীক পাই বৰ্ষাৰ খুব ভাল লাগিছিল। কিন্তু ওচৰৰ ব্লককেইটাত থকা কোনো পৰিয়ালৰ সৈতে সীমান্তইও বৰ্ষাক চিনাকি কৰাই দিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল। বৰ্ষাই কিন্তু কথাটো লক্ষ্য কৰিছিল। সীমান্তই বাহিৰত কম কথা কয়, মানুহৰ সৈতে কথা পাতোতে বেছি গহীন হোৱা যেন লাগে। সীমান্তৰ তেনে এটা স্বভাৱৰ বাবেই কিজানি বৰ্ষাক উপজাচি লৈ যোৱাও নাই। চুবুৰীয়া ব্লকত থকা পৰিয়ালবোৰৰ ওচৰলৈ সেইবাবেই লৈ যোৱা নাই নেকি? কাব্যশ্ৰীহঁতো চিনাকি হ'বলৈ নিজেহে আহিছিল। বৰ্ষাই বজাৰলৈ অহা যোৱা কৰোঁতে দেখিছে, চুবুৰীয়া ব্লকটোত থকা কোনোগৰাকী মহিলাৰ চকুৱে চকুৱে পৰিলেও হাঁহিবই নিবিচাৰে। সৌহাৰ্দ্যৰ খাতিৰতেই হওক, সিহঁত বৰ্ষাৰ সৈতেও চিনাকি হ'বলৈ আগবাঢ়ি অহা নাই কিয়? বৰ্ষা সিহঁতৰ বাবে আলোচ্য বিষয়। আপাদমস্তক বৰ্ষাক লক্ষ্য কৰে। বৰ্ষায়ো বিশেষ চা-চিনাকি নোহোৱা বাবে উপজাচি গৈ পদূলিত ৰৈ থকা মহিলাখিনিক মাতিবলৈ কিবা এটা আফচোচ কৰে। সেইদিনা সীমান্তৰ সৈতে বৰ্ষা বজাৰলৈ বুলি ওলাই গৈছিল। বাইকত নগৈ সিহঁত দুয়ো খোজকাঢ়িয়ে গৈছিল। বৰ্ষা ওলাই আহোঁতেই ব্লকটোৰ পদূলিটোত 4গৰাকীমান মহিলাই কথা পাতি আছিল। তেওঁলোকে কথা পাতি থাকোঁতে বৰ্ষা যেতিয়া সিহঁতৰ কাষেদি পাৰ হৈ গ'ল, বৰ্ষাই অনুমান কৰিলে, সিহঁতে যেন এক মুহূৰ্তৰ বাবে কথা বন্ধ কৰি দিছে। তাৰ পিছত কোনোবাগৰাকীয়ে কিবা এটা এনে কথা কৈ দিছে, সেই কথাত আটাইগৰাকীয়ে খিলখিলাই হাঁহিৰ ঢল বোৱাইছে। পিছৰ দিনা পুৱা সীমান্ত অফিচলৈ যোৱাৰ পিছত বৰ্ষাৰ কোৱাৰ্টাৰলৈ তলৰ পাৰ্টত থকা মহিলাগৰাকী আহিল। কথা নাই, বতৰা নাই, হঠাৎ তেওঁ সোমাই আহিল। বৰ্ষাই তেওঁক দেখি অৱশ্যে ভালেই পালে। কাব্যশ্ৰীহঁতৰ বাদে চুবুৰীয়া হিচাপে এগৰাকী মহিলা বৰ্ষাৰ ওচৰলৈ প্ৰথম আহিছে, নিজেই আহিছে।
বৰ্ষাই আঠে বেঠে বহিবলৈ দিলে। চাহ তামোলেৰে মহিলাগৰাকীক আপ্যায়ন কৰিলে। কথা বতৰাৰ লগতে বৰ্ষাই মহিলাগৰাকীক লক্ষ্য কৰিলে। গাটো যথেষ্ট শকত, বুকু পিঠি সমান যেন লাগে। এখন চিন্থেটিক শাৰী পিন্ধি আহিছে। মুখখন বগা, মসৃণ। শাৰীখন পিন্ধিব নজনাৰ কাৰণতেই হওক অথবা শৰীৰৰ গঠন সুগঠিত নোহোৱাৰ দোষতেই হওক কিবা এলাই-বাদু যেন লাগিছে। কথা কোৱাৰ ধৰণো একেবাৰে ভিতৰ অঞ্চলৰ অশিক্ষিত চহা গাঁৱলীয়াৰ ঠাঁচ এটা আছে। কথাবোৰ কওঁতে তেওঁ বৰপেটা অঞ্চলত প্ৰচলিত উপভাষাটো নকলেও দুটা এটা শব্দ মাজে মাজে অৱশ্যে আহি যায়। লগতে সুৰটো। কথা বতৰাত সংযম নাই, শালীনতা নাই। চাহ খাই উঠি মহিলাগৰাকীয়ে বৰ্ষাক নিঃসংকোচে কোনো প্ৰসংগ ননাকৈয়ে ফটফটাই ক'বলৈ ধৰিলে। কালি আপুনি যে গৈছিল বজাৰলৈ আমাৰ সিজনৰ লগত, আপুনি পদূলিত ৰৈ থকা তিৰোতা মখালৈ চাইছিল নেকি? ময়ো আছিলোঁ ডক। আইঐ কি কম, সেই তিৰোতাকেইজনীয়ে আনৰ ভাল দেখিব নোৱাৰে। কতা নিজৰ বৌয়েকহঁতে পাৰোতেনো আন তিৰোতাৰ ঘৰত হিন্ধি দিয়েনে? মই মৰি গৈছোঁ হেনেও হৈছোঁ জানে। এজনী সি বৰুৱাৰ তিৰি, এজনী ভূঞাৰ তিৰি। ৰাম ৰাম ঐ, এনে মুখ চোকা ঐ, পৰচৰ্চা কৰা মাইকী মই দেখা নাছিলোঁ আৰু ডক। আপোনাৰ কথা কি কয় জানে? বৰ্ষা আচৰিত হৈ মহিলাগৰাকীৰ কথা কোৱাৰ ঢং আৰু সুৰটোলৈ লক্ষ্য কৰি আছিল অতঃপৰে। কথাৰ মাজতে তেওঁ তেনেকৈ সোধাত বৰ্ষা অলপ অপ্ৰস্তুত হৈ নাজানে বুলি শব্দৰে উল্লেখ নকৰি মূৰটো ইফালে সিফালে লৰাই ইচাৰা কৰি উৎসুক হৈ চাই ৰ'ল। বোলে এনেহেন গপত গংগাটো হৈ দেখুৱাই, বোলে কোনে কাক চায়। সীমান্তৰ দৰে জোৱাৰী মদাহী গিৰিয়েক নোপোৱা হ'লে তাই চাগে আৰু এখুব চৰিলহেঁতেন। বোলে লিপিত খাই থকা চুৰিদাৰ কামিজ পিন্ধি কটি জিলিকাই বুকু ফিন্দাই বগা ছালখনৰে কেইদিন গিৰিয়েকক কোঠাত আবদ্ধ কৰি ৰাখে চাম নহয় একা। কথাখিনি একে উশাহে কৈ মহিলাগৰাকীয়ে বৰ্ষালৈ চাই অকণমান আৰু কাষলৈ উঠি আহি বৰ্ষাৰ গাতে গা লগাই ফুচফুচাই ক'লে, তাকে আকৌ কেতিয়াবা সিহঁতে মাতবোল নকৰিলেই নুসুধিব দেই চলিহানী। ওচৰৰ তিৰিটো কেতিয়াবাতো আহিবই, মাতবোল কৰিবই। এতিয়া আপোনাক অলপ ভাল দেখি বেলেগহেন দেখি জল্দি পকি মৰছে তাইহঁত। চলিহাও যে এইকেইদিন গধূলি ক্লাবলৈ যোৱা কমাই দিছে, তাইহঁতৰ মতাক ধৰি ৰাখিব পাৰিলেহে আপোনাৰ চলিহাক চম্ভালি ৰাখিব আৰু ৰাতি ৰাতি ক্লাবলৈ যাবলৈ নিদিব। চলিহা ক্লাবলৈ যোৱা আৰম্ভ কৰিলে এতিয়া জ্বলি পকি থকা ভূঞাৰ তিৰি আৰু বৰুৱাৰ তিৰি আহিব চাব আপোনাৰ ওচৰলৈ। আপোনাৰ কটাঘাত চেঙাতেল দিব তেতিয়াহে পাৰিব। আপোনাক নিজৰ বুলিহে কথাষাৰ ক'লোঁ আকৌ দেই। এতিয়া যাওঁ ডক, চলিহা আহি পাবৰ হ'ল। চলিহানী আহিলোঁ আকৌ দেই। মানুহগৰাকীয়ে কৈ কৈ যাবলৈ থিয় হ'ল। বৰ্ষাই এখন ভাৰাক্ৰান্ত হৃদয় লৈ মানুহগৰাকীক আগবঢ়াই দিবলৈ গ'ল দুৱাৰ মুখলৈকে। দুৱাৰৰ বাহিৰত ৰৈ মানুহগৰাকীয়ে যাবলৈ বুলি এখোজ আগুৱাই আকৌ ৰৈ দিলে। হেৰি নহয় চলিহানী, মই আপোনাক আপুনি নকওঁ, তুমি বুলিয়ে কম ডক, আৰু বৰ্ষা বুলি মাতিম। বেয়া পাব নেকি? মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল নহয়। তুমি আহিছাহে বিয়া হৈ, তাতে সীমান্ত আমাৰ সিজনতকৈ সৰু। মোক চিনা জনা মানুহে বৰপেটীয়ানী বুলি কয়। তুমি লগতে বৌ লগাই মাতিব তেনেকৈয়ে দেই, মানে বৰপেটীয়ানী বৌ। মই বেয়া নাপাওঁ ডক। কথাষাৰ কৈ কৈ বৰপেটীয়ানী বৌয়ে এইবাৰ দুৱাৰ মুখখন নিজেই বাহিৰৰ পৰা জপাই বৰ্ষাৰ মুখলৈ নোচোৱাকৈ যাওঁ দেই বুলি কৈ ফুলুক ঢুলুক হাৱাই চপ্পলযোৰেৰে
ষ্টেপকেইটাইদি তললৈ চেটেপ চেটেপ শব্দ কৰি নামি গ'ল। বৰ্ণিল সোণাইকুছিৰ দ্বিতীয় অধ্যায়ৰ এয়া দ্বিতীয় খণ্ড আপোনালোকে শুনিলে। আমি ইয়াৰ পিছত আপোনালোকলৈ আগবঢ়াম দ্বিতীয় অধ্যায়ৰ তৃতীয় খণ্ড। কেনে পালে জনাবচোন। ইয়াৰ পিছত আহকচোন, এই বৰপেটীয়ানী বৌ যোৱাৰ পিছত বৰ্ষাৰ মন কি ভাৱনাৰে, কি চিন্তাৰে ভৰি পৰিছিল। আমি দ্বিতীয় অধ্যায়ৰ তৃতীয় খণ্ডলৈ আগবাঢ়িছোঁ। আহক বৰ্ষাৰ ওচৰলৈ।